শিক্ষা বিভাগৰ অধীনত এখন বিদ্যালয়ত আজব কাণ্ড এগৰাকীও শিক্ষক শিক্ষয়িত্ৰী নথকাকৈ কেনেকৈ চলিছে বিদ্যালয় কি হ'বলৈ গৈ আছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ওলাই আহিল অভিভাৱকসকল কণ ছাত্ৰ-ছাত্ৰীয়ে কৰিছে কাটৰ মিনতি গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পাতাকাটা সৰ এলপি স্কুলত নাই এগৰাকীও শিক্ষক শিক্ষয়িত্ৰী অতি সোনকালে শিক্ষক শিক্ষয়িত্ৰী নিয়োগ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষলৈ অনুৰোধ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ইয়াৰ পিছতে সুদৃষ্টি দিবনে বিভাগীয় কৰ্তৃপক্ষই আমাৰ স্কুলখনত এক মাহ হ'ল শিক্ষক নাই আমাৰ স্কুলখনত শিক্ষক দিব লাগে যাতে আমি পড়াশোনা কৰিব পাৰো এতিয়া মানে আমাৰ স্কুলখনত শিক্ষক লাগে শিক্ষক কিমান দিনৰ পৰা নাই এমাহ হ'ল শিক্ষক ট্ৰান্সফাৰ লৈছে কিমান এৰিয়া আছে এৰিয়া বৃহৎ এৰিয়া আছে এতিয়া এতিয়া আমাৰ বিও আছে বা বিভাগীয় কৰ্তৃপক্ষ আছে শিক্ষামন্ত্ৰী তেওঁলোকে কি অনুৰোধ জনাব শিক্ষামন্ত্ৰীক অনুৰোধ জনাওঁ যে অতি সোনকালে এই পাতাকাটা প্ৰাথমিক বিদ্যালয়ত শিক্ষক দিব লাগে হয় আপুনি কি ক'ব সোনকালে মোৰ অনুৰোধ সোনকালে এই স্কুলত শিক্ষক টিচাৰ দিবার লাগে আমার এই স্কুলত টিচার নাই একমাহ হয়ে গেল স্কুলটো বন্ধ আছে বন্ধ করে ট্রান্সফার হয়ে গুচি গৈছে কিন্তু আমার এই ল'ৰা ছোৱালীবিলাক কেনেকুৱা মানুহ হ'ব এইবিলাক তো পড়াশোনা তো কৰাব লাগিব তাহলে এতিয়া মোৰ চৰকাৰক মই অনুৰোধ জনাইছোঁ এতিয়া মোৰ কমসে কম মেক্সিমাম 2টা টিচাৰ ইয়াতে লাগিব দিবই লাগিব মই এইটো অনুৰোধ জনাইছোঁ নিউজ এক্স ৰিপৰ্ট ATV ডিজিটেল